কলাইগাঁৱত কংগ্ৰেছৰ বিৰাট নিৰ্বাচনী সভাত গৌৰৱ গগৈ মুদৈবৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হেমাংগ শইকীয়াৰ বিৰাট নিৰ্বাচনী সভালৈ আহে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। ভাৰতৰ ভিতৰত ১ নম্বৰ মিছলীয়া মানুহজন হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। UPPL আৰু BPFক বিজেপিয়েও সেও মানিব পাৰে, কিন্তু কংগ্ৰেছ বিজেপিয়েও সেও মানিব নোৱাৰে। গুজৰাটৰ গিৰগাই দুখীয়া হিতাধিকাৰীয়ে পোৱা নাই, পাইছে বিজেপিৰ দালাল কৰ্মীয়েহে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আঁচনিৰ নামত কেৱল মিছা কথা কৈ অসমবাসীৰ ৰাইজক কেৱল প্ৰলোভন দি আছে। জল জীৱন মিছন, ঔষধ আৰু বিদ্যুৎ সেৱাই ৰাইজক দিশহাৰা কৰিছে। শুনকচোন, আজি কলাইগাঁও প্ৰগতিশীল জনমঞ্চত কংগ্ৰেছৰ বিৰাট নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে থৰকা নিৰ্বাচনী বক্তব্য দিয়াৰ পিছত সাংবাদিকৰ আগত কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱনমণিৰ ৰিপৰ্ট, AIN লাইভ। নিৰ্বাচন আৰু নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ সময়। প্ৰত্যেকৰ ওচৰত নিজৰ নিজৰ ভোট আছে, প্ৰতিটো ভোট গুৰুত্বপূৰ্ণ। ভোট দিয়াৰ আগত কিছু কথা ভাবি চিন্তা কৰা প্ৰয়োজন। ভোট দিয়াৰ আগত কিছু কথা মনত ৰখা প্ৰয়োজন। কাউন্সিলৰ চৰকাৰ সলনি হ'ব পাৰে, এটা ভোট পৰৱৰ্তী দিনত কোনোবাক জিকাব পাৰে বা কোনোবাজনক পৰাজয় কৰিব পাৰে। এইখন চৰকাৰ এটা পিছত এটা মিছা কথা কৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ অসমত নহয়, মাত্ৰ ভাৰতৰ ভিতৰত নহয়, গোটেই পৃথিৱীত আটাইতকৈ মিছা কথা মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আটাইতকৈ মিছলীয়া ব্যক্তি যদি পৃথিৱীত ক'ৰবাত আছে, আহক অসমলৈ আহক আৰু আমাৰ মুখ্যমন্ত্ৰী চেহেৰাজন চাওক। নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা বিশেষ উদ্দেশ্য লৈ কাম কৰিছে। এয়া হ'ল কেনেদৰে BTR অঞ্চলত থকা মাটিবোৰ আদানী আৰু আম্বানী আৰু পতঞ্জলিক চম্ভালিব পাৰে। BPF থকা সময়ত পতঞ্জলিক দিলে, UPPL থকা সময়ত আদানীক দিলে, বাকী থাকি গ'ল আম্বানী আৰু আদানী আৰু বিচাৰিছে। তো সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তৎপৰ হৈছে। ইয়াৰ পূৰ্বে তেওঁলোকে জনসাধাৰণক যিখিনি কথা দিছে গোটেইখিনি কথা মিছা, আৰু সেইকাৰণে ভাৰতৰ ভিতৰত নহয় গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ মিছা কথা কোৱা ব্যক্তিগৰাকীয়ে হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। 10 ছেপ্টেম্বৰৰ মিছা কথা গম পাই গ'ল। তো সেইকাৰণে এই কথাবোৰ এতিয়া ৰাইজে বুজি পাইছে। এটা কথা উল্লেখ কৰিছে যে কংগ্ৰেছ আৰু UPPL গোপন বুজাবুজিৰে কাম কৰি আমি দেখিছে প্ৰত্যেক সমষ্টিত আমি আটাইতকৈ ভাল প্ৰাৰ্থীগৰাকী আগুৱাই দিছোঁ। প্ৰত্যেক সমষ্টিত আমাৰ বিধায়কখিনি কষ্ট কৰি আছে। তো এই ধৰণৰ অভিযোগ কেমেৰাৰ সন্মুখত ক'ব পাৰে, কিন্তু ৰাইজে গ্ৰহণ নকৰে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।